আজি পুৱাতে আপোনালোকক মই পালেং পুৰি ৰেচিপি দিছোঁ দেই। পালেং প্ৰথমে ধুই ল'লোঁ, তাৰপাছত গ্ৰাইণ্ডাৰত একেবাৰে মিহি পেষ্ট এটা বনাই ল'লোঁ। এনেকৈ একদম যাতে এইটো দেখাইছোঁ ভিডিঅ' তেনেকুৱাকৈ পেষ্ট এটা বনাই ল'লোঁ। তাৰপাছত আটা উলিয়ালোঁ, ঘৰৰ জোখমতে আৰু নিমখ দিছোঁ তাতে। নিমখখিনিতে সানি লোৱাৰ পাছত মই দিলোঁ এই যিটো পালেং শাকৰ মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াতে ভালদৰে দি মঠিলোঁ আৰু ধুনীয়াকৈ এটা লাডু বান্ধি তেনেকৈ অলপ দেৰি থৈ দিছোঁ। তাৰপাছত মই কেৰাহী এখন গৰম কৰি তাত মিঠাতেলেই দিছোঁ। যিহেতু ৰিফাইনটো স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, সেইটোকে মই ভাবিলোঁ আজি মিঠাতেলতেই বনাওঁ। আৰু বেছিভাগ মই মিঠাতেলতেই বনাওঁ, কিন্তু আমাৰ ঘৰত ৰিফাইনৰ ইউজ খুবেই কম হয়। তাৰপিছত তেনেকৈ তেল গৰম হোৱাত মই পুৰিকেইখন ভাজি ল'লোঁ। হৈ গ'ল মোৰ পালেং পুৰি। আপোনালোকেও বনাব দেই, আপোনালোকেও খাই হ'বলা, সকলোৱে জানে, তথাপিও এটা মই ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ কাৰণে। চাবচোন কেনেকুৱা লাগে জনাব, জানিছেনে ক'ব আৰু শেষত।